যেতিয়া কা প্ৰৱৰ্তন কৰিছিল তেতিয়াই এই সম্ভাৱনাৰ কথা আমি অতি স্পষ্ট ৰূপত কৈছিলোঁ, শক্তিশালীভাৱে কৈছিলোঁ যে পৰিৱেশ পৰিস্থিতি সদায় বাংলাদেশৰ একে নাথাকে। পৰিৱেশ যেতিয়াই সলনি হ'ব তেতিয়াই বাংলাদেশৰ পৰা লাখ লাখ মানুহ অসমলৈ বা ভাৰতবৰ্ষলৈ অহাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো সৃষ্টি হ'ব। আৰু এই শেহতীয়া যিটো পৰিৱেশ, এই পৰিৱেশৰ সময়ত আপোনালোকে সকলোৱে দেখিছে যে ভাৰত বাংলাদেশ সীমান্তত হাজাৰ হাজাৰ লাখ লাখ মানুহ তাত থিয় হৈ আছে আৰু তেওঁলোকে ইয়াৰ অসমলৈ আহিবৰ কাৰণে বা ভাৰতবৰ্ষলৈ আহিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। এইটো অসমৰ কাৰণে অত্যন্ত ভয়াৱহ। বাংলাদেশৰ এই গোটেই পৰিৱেশ পৰিস্থিতিৰ লগত বিভিন্ন মৌলবাদী শক্তিৰ অংশগ্ৰহণৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে। মৌলবাদী শক্তি, মাও, এনেকুৱা বিভিন্ন শক্তিৰ উপস্থিতিৰ কথা ইতিমধ্যে বিভিন্ন আলোচনা বিলোচনা পৰ্যালোচনা আমি দেখিবলৈ পাইছোঁ, যাৰ ফলত কেৱল মাত্ৰ হিন্দু যিসকল ধৰ্মীয় সংখ্যালঘু যিসকল হিন্দু আছে তেওঁলোকেই নহয়, আনকি শ্বেখ হাছিনাৰ দলৰ যিসকল ব্যক্তি, তেওঁলোকৰ দলীয় কৰ্মকৰ্তা, সেইসকলৰ ওপৰতো অত্যাচাৰ চলিব। তাৰমানে হিন্দু মুছলমান সকলো অসমলৈ ভাৰতবৰ্ষলৈ আহিব। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় সকলোকে আহ্বান জনাইছোঁ যে যিহেতু অসমৰ উন্মুক্ত সীমান্ত আছে, ভাৰত বাংলাদেশৰ এটা দীঘলীয়া ঠাই, মানে নদী অঞ্চলত সকলো নদী অঞ্চল উন্মুক্ত, আনকি মাটি অঞ্চলতো যথেষ্ট কেইবা কিলোমিটাৰ উন্মুক্ত হৈ আছে। যি কথা আমি আগৰ পৰা কৈ আহিছিলোঁ যে ভাৰত বাংলাদেশ সীমান্ত পানী নসৰকাৰ ধৰণে চিল কৰিব লাগে। চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, কৈছিল যে তেওঁলোকে কৃত্ৰিম উপগ্ৰহৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কৰিব, লেজাৰ গাইডেড টেকন'লজি তেওঁলোকে ইণ্ট্ৰডিউচ কৰিব, তেওঁলোকে ফ্ল'টিং BOP দিব আৰু ভাৰত বাংলাদেশ সীমান্ত তেওঁলোকে চিল কৰিব, যিটো কথা অসম চুক্তিত উল্লেখ কৰিছিল। এইটো নকৰাৰ কাৰণে আজি অসমৰ মানুহ অতি ভয়ৰ মাজত থাকিব লগা হৈছে। আমাৰ আগৰ যিটো অভিজ্ঞতা, পটভূমি, যিটো ঐতিহাসিক পটভূমি, অসমৰ জনগাঁথনি সলনি হৈ যোৱা যিটো পটভূমি, অবৈধ বাংলাদেশীৰ আগ্ৰাসন, তেওঁলোকে অসমত বসবাস কৰা, এই গোটেই পটভূমিৰ পিছত এতিয়া নতুনকৈ আকৌ অবৈধ বিদেশীৰ আগমন হোৱাৰ এটা পৰিৱেশ অসমলৈ আহিছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকে যাতে নিৰীক্ষণ শক্তিশালী কৰে, কোনো কাৰণতে যাতে মৌলবাদী শক্তিৰ আগমন নহয়, কোনো কাৰণতে যাতে অবৈধ বিদেশীয়ে ইয়াত আহি থিতাপি ল'ব নোৱাৰে, এই কথা এনচিয়ৰ কৰিবৰ কাৰণে, এই কথা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ। চাওক, আমাৰ মূল কথা হ'ল যে আমি বৈধ ভাৰতীয় নাগৰিকৰ এখন অসম বিচাৰোঁ। ইয়াত হিন্দু মুছলমানৰ তেওঁৰ যিটো বক্তব্য, এইটো এটা সাম্প্ৰদায়িকতাৰ ৰহণ আছে। আমাৰ কথা হ'ল যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী হিন্দু হওক মুছলমান হওক তেওঁলোক যাব লাগে। কাৰ আমি বিৰোধিতা কৰোঁ, তেওঁলোকে হিন্দু বিদেশীসকলক সংস্থাপন কৰি তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে অসমৰ জনগাঁথনিলৈ ভয়াৱহতা নমাই আনিছে। আমাৰ মাটি ভেটি, ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি ভয়াৱহতা নমাই আনিছে। গতিকে ইয়াৰ আমি দুৰ্ঘোৰ বিৰোধী। সেইকাৰণে এতিয়াও ক'ব খোজোঁ যে আমি বৈধ ভাৰতীয় নাগৰিকৰ এখন অসম বিচাৰোঁ, খিলঞ্জীয়া মানুহৰ আধিপত্যৰ প্ৰভুত্ব থকা এখন অসম বিচাৰোঁ। গতিকে এই কথাটো গুৰুত্ব সহকাৰে দিল্লীয়েও বিবেচনা কৰিব লাগে। অসমক যদি অংগৰাজ্য বুলি ভাবে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহক যদি তেওঁলোকৰ সহোদৰ বুলি ভাবে, তেতিয়াহ'লে দিল্লীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা পালন কৰক। নহ'লে ইতিহাসে বিজেপি চৰকাৰ, বিজেপি দল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ কাকো ক্ষমা নকৰে।